আৰু এইজনে মানুহজন যোনজন মানে খোজ কৰিব যাব তো আপোনালোকে দেখিছেনে বাৰু জাম একদম মানুহবিলাক ভৰ্তি হৈ আছে। ইয়াতে গাইজ জাম বেছিকৈ গম পাইছেনে মানে খোজ কৰা অহা মানুহবিলাক মানে প্ৰথমতে ইয়াতে ৰাখিছে ইয়াৰ পাছতহে মানে এয়াৰপৰ্টত লৈ গৈছে ফাৰ্ষ্ট ইয়াত ৰাখিছে তো সেইকাৰণে মানে বহুত জাম হৈ গৈছে গাইজ ভাবিছিলোঁ ভিতৰত কি আছে এবাৰ চাই আহোঁ বুলি ভাবোঁতে দেখিলোঁ মানে 10 টকীয়া পানী বটল এটা ডাইৰেক্ট 20 টকাত বেছি আছে অকণমান ভিতৰত যাওঁতে লাগছে অসমৰ সন্মান এইটো ক্লিপ দেখা পাই মানে বহুতে ভাবছা কোনোবা চেলিব্ৰিটি আহিল চেলিব্ৰিটি অহা নাই মানে যোনকেইটা হোষ্ট কৰিব যাব মানুহ সেইকেইটা মানে এনে থৈ দিছে সেইকাৰণে মানে বাই বাই টাটা দিছে আৰু মানে গাইছ আমিও এই কিবা প্ৰথমখিনিয়ে ঘূৰিব পাৰলোঁ অলপ টাইম আৰু এফালে মামা আহিব এফালে দেউচত শ্বাহৰুখ খান মানে গোটা মহা আহিব পুলিচে খেদছি গোটেই আৰু এনে গাড়ী মহা লাইন হৈয়ে আছে। হাই নমস্কাৰ কি হ'ব নমস্কাৰ আপোনালোক আছে মুস্তাক ব্লগ চেনেল আৰু আপোনালোকে গমেই পায় আমাৰ মুছলমান ধৰ্মত তো যিহেতু হোষ্ট কৰিব যায় তো আমাৰ ঘৰৰ মানে ওচৰতে আৰু তো তাতে হোষ্ট কৰিব যাব আৰু বৰ্তমান থ'ব যাম আৰু মানে মই ভিডিঅ' বনাই কাৰণে সেইফালে গাড়ীত উঠিল তো দেখাই আছোঁ মই মানুহজন দেখাই আছোঁ ৰ'ব প্ৰথমতে গাড়ীত উঠিলোঁ তো দেখাই আছোঁ আপোনালোক পুৰা এইফালে আমাৰ মছজিদ আৰু এইজনে মানুহজন যোনজন মানে খোজ কৰিব যাব তো আপোনালোকে দেখিছেনে বাৰু কেনেকুৱাকৈ ড্ৰেছ পিন্ধি লৈছে আৰু গলত এখন কিবা আইডেণ্টিটি লাগি আছে আধাৰ কাৰ্ড চাগে গম নাপাওঁ কোনোবা জানে যদি কমেণ্ট কৰি জনাব আৰু ইফালে মানে বঢ়িয়াকৈ গাড়ীত আহি বহিল মানে আমাৰ লগতে বাছতে যাব তো বলক একেলগে আপুনি মই আপোনালোক সকলোৱে একেলগত এয়াৰপৰ্টৰ পৰা আহোঁ আৰু ফাইনেলি আহি পালোঁ শৰাইঘাট ব্ৰিজ আৰু কাকোতো চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই বেলেগ বস্তু দেখা হৈছে দেই ফাৰ্ষ্ট টাইম দেখা হৈছে আৰু গাইছ এই বস্তুটো দেখিছেনে JCB এখন মানে কিবা এটা নদী নহয় বাৰু পুখুৰী বা বিল কিবা এটা আৰু তো ওপৰত ভাহি আছে মানে কিবা এটা দি তো কোনে দেখা পাইছে এনেকুৱাকৈ তো শুনাৰ মতে বোলে কিবা হাবি চাফা কৰি আছে কোনে এনেকুৱা JCB দেখা পাইছে মানে পানীৰ ওপৰত ভাহি হাবি চাফা কৰি থকা তো কমেণ্ট এটা কৰি জনাই দিব ভূপেন হাজৰিকা সমাধি সত্ৰ আৰু গাইছ বেছি টাইম নালাগিলে আহি পালোঁ আৰু বাছৰ পৰা বোলে নামিব দিলে তো নামি আহিলোঁ কিন্তু ক'ত যাওঁ সুধ পোৱা নাই আৰু মানে গাইছ এতিয়া বৰ্তমান যাই আছোঁ খোজকাঢ়ি তো এয়াৰপৰ্টত গ'লে খোজকাঢ়ি যাব লাগিব চাগে পূৰা একদম যাই আছোঁ জাম একদম মানুহবিলাক ভৰ্তি হৈ আছে ইয়াতে গাইছ জাম বেছিকৈ গম পাইছেনে মানে হোষ্ট কৰা অহা মানুহবিলাক মানে প্ৰথমতে ইয়াতে ৰাখিছে ইয়াৰ পাছতহে মানে এয়াৰপৰ্টত লৈ গৈছে ফাৰ্ষ্ট ইয়াত ৰাখিছে তো সেইকাৰণে মানে বহুত জাম হৈ গৈছে গাইছ ভাবিছিলোঁ ভিতৰত কি আছে এবাৰ চাই আহোঁ বুলি ভাবোঁতে দেখিলোঁ মানে 10 টকীয়া পানী বটল এটা ডাইৰেক্ট 20 টকাত বেছি আছে অকণমান ভিতৰত যাওঁতে আৰু এই ৰ'দত এতিয়া বৰ্তমান যাই আছোঁ এয়াৰপৰ্ট আৰু ইয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আহি পালোঁ এয়াৰপৰ্ট বৰ্তমান এতিয়া আছোঁ এয়াৰপৰ্টত বেলেগ বস্তু এটা দেখাই আছোঁ হা এই মানে মোৰ এটা বস্তুৱে ভাল লাগছে অসমৰ সন্মান যেতিয়া বিদেশৰ পৰা অসমত ফুৰিব আহিব সিহঁতেতো দেখা পাই গম পাব কমচে কম জাপি বা গামোচা অসমৰ কিমান মূল্যৱান বস্তু বা আগৰ দিনৰ খেৰী ঘৰটোৱে আৰু মানে এটা বস্তু দেখাই আছোঁ এই এয়াৰপ্লেনৰ পাংখা উঠি থকা চাওঁ এয়াৰপ্লেন পাংখা ঘূৰে কোনোবা এয়াৰপৰ্টৰ দাদা বা কিমান এনেকুৱা চাই আছে জনাবচোন মানে এইটো পাংখাখনৰ স্পীডটো ইমানে কমাই থৈ দিছে আৰু এটা বস্তু দেখা পাইছোঁ ইয়াতে আগমন এয়া কি কেইটা বজাত প্লেন আছে গাছ বস্তুটো বুজি পাইছোঁ কেইটা বজাত মানে কোনখন প্লেন আছে সেইটো দেখা আছে এয়াৰপৰ্টত চাকৰিকেইটা কৰাৰ আৰামে বেলেগ দেখিছেনে গাইছ হাতেদি মানে চাফা নকৰে আৰু এফালেও মানে সেয়া পিছফালে এখন গাড়ী লগাই দিছে লৈ যাই আছে মানে হাতেদি একো বস্তু নকৰে চব গাড়ী দিয়া কৰে কিবা কিবি মানে গম পোৱা মতে শ্বাহৰুখ খান আহিব গম পোৱা মতে কিন্তু গাড়ী চাড়ীৰ পৰা থৈ দিছে এইবিলাক এয়া তো পুলিচো আহিছে পটেঞ্চিয়েল বহুতকেইটা আহিল তো ফাইনেলি মানে এতিয়া খাই ল'ব লাগিব খাৱাটো মেইন না খাৱাটো মেইন হয় না খাৱাটো মেইন মানে ফাৰ্ষ্ট খাই লৈ কেনে লাগে ফাইনেলি মানুহ যাম গাড়ীত যাম এৰিলোঁ মানুহ যাম আহি ল'লোঁ আৰু বঢ়িয়াকৈ বহি লৈ তো চিনি খাই আকৌ যাই আছোঁ মানে এতিয়া ফাইনেলি খাই ল'লোঁ এতিয়া বৰ্তমান যাই আছোঁ আকৌ এয়াৰপৰ্টত আমি মানে এটা ঘৰৰ পৰাই 5টা বজাত যাব বোলে তো বৰ্তমান আমি এতিয়া ঘূৰি উঠিছোঁ এনেই শ্বাহৰুখ খান নাহে এতিয়া তো এতিয়া বৰ্তমান পূৰা যাম এফালে এতিয়া মই বহি আছোঁ বাগুৰ লগত বাপ বেলেগ চাই আছে দেখিছে না কাৰোবাক কামেৰা হিচাপ নাই কাৰোবাক কমিব হেৰাই তো উঠি আহিলোঁ আৰু আমাৰ এই ভাইয়ে মানে পূৰা চিকাৰ কৰি আছে দেখিছে না তো বেলেগ চিকাৰ কৰি আছে ভিতৰত দি সোমাই আহিলোঁ এটা বাঘে বাঘ মাটি চাটি নাকে মেলিলে হ'ল এইয়া পূৰা একদম বাঘ দেখিছে না আৰু গাইছ এফালে চাব পাৰে এফালে বাঘ আৰু দেখাই আছোঁ পূৰা একদম কাজিৰঙাত মানে যেনেকুৱাকৈ ৰিয়েলিটিত কাজিৰঙাত থাকে আৰু ইয়াত মানে বাহিৰা মানুহ আহেতো তো মানে সেইবিলাকৰ কাৰণে মানে বাঘ এফালে আছে বান্দৰটো দেখাই দিয়ে এফালে বান্দৰ আকৌ এফালে বাঘ এফালে গড় হাতী তো
চববিলাক দিয়া আছে আৰু এফালে বুগুলাও দিয়া আছে তো এফালে হাতী আছে হাতী নাৰাখা কাৰণ আপোনালোকে ঘৰত দেখা পাই দেখা এইটো ক্লিপ দেখা পাই মানে বহুতে ভাবছা কোনোবা চেলিব্ৰিটি আহিল চেলিব্ৰিটি অহা নাই মানে যোনকেইটা হোষ্ট কৰিব যাব মানুহ সেইকেইটা মানে এনে থৈ দিছে সেইকাৰণে মানে বাই বাই টাটা দিছে আৰু মানে গাইছ আমিও এই কিবা প্ৰথমখিনিয়ে ঘূৰিব পাৰলো অলপ টাইম আৰু এফালে মামা আহিব এফালে দেউচত শ্বাহৰুখ খান মানে গোটা মহা আহিব পুলিচে খেদছি গোটেই আৰু এনে গাড়ী মহা লাইন হৈয়ে আছে আৰু গাইছ এইটো দেখিছেনে সূৰ্যটো পুৰা পানীত পৰি একদম কেনেকুৱা মজা ভিউ আছে চিনেমাবিলাকত যি দেখো তো সেনেকুৱা ভিউ হৈ আছে আৰু গাইছ এফালে ঘৰত আহি চালো বঢ়িয়াকৈ মানে চিলিঙত লাইট লগাই ধৰিছে কেনেকুৱা লগা হৈছে কমেণ্টত জনাব আৰু এফালে মানে বৰষুণো আহি পালা তো আজি ভিডিঅ'টো এইখিনিতে আহিছে যদি ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব মাৰি দিবা আৰু যদি ছাবস্ক্ৰাইব কৰি দিবা